আমাৰ ইয়াতে ওচৰতে ঘৰ মেগজিনতে। তো এইখিনিত ৰখি আছিলোঁ, ৰখি থাকোঁতে অকস্মাত তাৰমানে এডাল শব্দ শুনিছোঁ, দৌৰিলোঁ, দেখা পালোঁ যে গছডাল পৰি এজন মানুহ পূৰা গাতে পৰিছে, বেয়াকৈ আঘাত পাইছে তেখেতে আৰু তাৰমানে বাছেনে নাই সেইটো আমি নাজানো। কিন্তু যিবিলাক ইয়াতে গছ ৰুইছে বা যোনে ৰুইছে, যাৰ যিটো চোৱা চিতা বিভাগ, চৰকাৰৰ ওচৰত এইটোৱে অনুৰোধ যাতে তেওঁলোকে এইটো বস্তু চায়। যিকোনো বিভাগৰ হ'ব পাৰে, GMCৰো হ'ব পাৰে, এইটো দায়িত্বটো লোৱা ভাল। এইফালৰ পৰা আহি আছিলে, আহি থাকোঁতে অকস্মাত 6 মাইল ফালৰ পৰা আহি আছিলে, পাথৰকুৰি ৰোডত, নাৰেংগী ৰোডত। এজন আছিল নে দুজন আছিলে এইটো নাজানো। বেয়াকৈ আঘাত হৈছে আৰু তেখেতে বাচে নে নাবাচে সেইটো ভগৱান জানে। ইয়াতে আমি ল'ৰাকেইটা মানে ৰখাই উবেৰৰ গাড়ী এখনত উঠাই কিনে পঠিয়াই দিছোঁ। আৰু খবৰ দিছিলোঁ, 108ত ফোন কৰিছিলোঁ, কৈছে দিছপুৰৰ গাড়ী নাই বোলে, সাতগাঁৱৰ পৰা আহিব বুলি কৈছিল। সাতগাঁৱৰ পৰা গাড়ী আহিয়ে পোৱা নাই, মোটামুটি 15-20 মিনিট হৈ গ'ল। তাৰপিছত আমি উবেৰৰ গাড়ী এখনত জবৰদস্তি উঠাই কিনে কটিকচালৈকে পঠিয়াইছোঁ। আৰু দিছপুৰ থানাকো কমপ্লেইন কৰা গৈছিলে। দিছপুৰ আহি পাইছে, কিন্তু এতিয়া আহি পাইছে। কিন্তু ঘটনা হৈছিলে মোটামুটি আপোনাৰ 9:35 বা 30 মানত হৈছিলে ঘটনা। এই জাষ্ট এতিয়া আহি কিনে ছাৰ্ভে কৰি আছে।